স্বাগতম আজিৰ ভিডিঅ'টোত মই আপোনালোকক মই ডিনাৰত কি বনালো তাকে দেখুৱাম বুলি ভাবিছো দেই আজি মই প্ৰথমতে বনাইছো মছলা চিকেন ইয়াত মই পিয়াজ দিছো তাৰ পিছতে আদা নহৰু দিছো তাৰ পিছতে বিলাহী দি পেলাই মছলা দিছো মছলা যিটো আমাৰ ঘৰত সকলোৰ ঘৰত যিটো থাকে ধনিয়া পাউডাৰ জিৰা পাউডাৰ হালধি কাশ্মীৰী মিৰ্চ চিলি পাউডাৰ তাৰ পিছত অকমান গৰম মছলা তেনেকুৱা দি পেলাই একদম জ্বলাকে চিকেন বনাম আজিকালি যেহেতু ঠাণ্ডাটো সবৰে একেবাৰে স্পাইসি খাব মন গৈ থাকে হয়নে সেইকাৰণে আজি মই একদম পুৰা জ্বলাকে একদম স্পাইসি অলপ টেংগি তেনেকুৱা চিকেন বনাইছো চাও কি ধুনীয়া হৈছে ন ইয়াত মই অকনমানো পানী দিয়া নাই একদম ড্ৰাই কে বনাইছো তাৰ পিছতে আৰু এফালে বনাইছো মই মাটি দালি ইয়াত মই একো দিয়া নাই অকনমান তেল দিছো তাৰপিছত নহৰুটো পৰিব দিছো নহৰুটো উইথ স্কিন দিছো তেনেকুৱা বেছি ধুনীয়া গোন্ধ হয় ন তাৰপিছত অকমান মই পিচি দিছো মোৰ ঘৰত যেহেতু মিক্সি বেয়া হৈ আছে সেইকাৰণে পিহনাৰে পিচি দিছো তাৰ পিছতে এয়া বনাইছো মই ঢেকীয়া শাক একদম বিনা তেল দি বনাইছো কি ধুনীয়া হৈছে